আজি অসম শ্ৰেণী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত চাহ জনগোষ্ঠীৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা তথা ৭৫% ওপৰত পাছ কৰা যিবিলাক ছাত্ৰ ছাত্ৰী সেই ছাত্ৰ ছাত্ৰীসকলক আমি অসম শ্ৰেণী ছাত্ৰ সন্থাই প্ৰত্যেক বছৰে অভিনন্দন জনাই অহাৰ দৰে এই বছৰো আমি প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্প গুৱাহাটীত আমি আয়োজন কৰিছিলোঁ আৰু এই আয়োজনত প্ৰায় ৫০০ৰো অধিক ছাত্ৰ ছাত্ৰীক আমি আজি সম্বৰ্ধনা জনাবলৈ সক্ষম হৈছোঁ। আমি কেইবাজনো বিশিষ্ট ব্যক্তিক নিমন্ত্ৰণ জনাইছিলোঁ। তাৰে ভিতৰত অসমৰ সাহিত্যিক জগতৰ এজন বিশিষ্ট লেখক ময়ূৰ বৰা ডাঙৰীয়া উপস্থিত হৈছে। আমাৰ মাজত উপস্থিত হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া। আমাৰ কেইবাজনো প্ৰাক্তন কেন্দ্ৰীয় বিষয়ববীয়া কামাখ্যা প্ৰসাদ তছা ডাঙৰীয়া, তেৰছ গোৱালা ডাঙৰীয়া আৰু কেইবাজনো বিশিষ্ট ব্যক্তি সঞ্জয় কিষাণ ডাঙৰীয়া তেখেতলোক উপস্থিত আছে। আমাৰ উদ্দেশ্য আৰু লক্ষ্য একেটাই, চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকলে যেনেধৰণে এক ষ্টেপ আগবাঢ়ি আহে, মেট্ৰিক পাছ কৰি তেওঁ ভৱিষ্যতে কেনেধৰণে উৎসাহেৰে বা সাহসেৰে আগবাঢ়ি যাব পাৰে, এই ছাত্ৰ ছাত্ৰীসকলক উৎসাহ আৰু উদ্দীপনা যোগাবৰ বাবে অসম শ্ৰেণী ছাত্ৰ সন্থাই প্ৰত্যেক বছৰে আমি সাহসস্বৰূপে থিয় হৈ তেওঁলোকক অভিনন্দন জনাই অহা হৈছে। আৰু ঠিক একেদৰে এই বছৰ আমি আজিৰ দিনত এই ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আজি এই অনুষ্ঠান আয়োজন কৰা হৈছে। আমি ৭৫%ৰ ওপৰত যিবিলাক ছাত্ৰ ছাত্ৰী আমাৰ ৰাজ্যিক ভিত্তিত যিহেতু এই অনুষ্ঠান, এই ৰাজ্যিক ভিত্তিক অনুষ্ঠানত প্ৰায় ৫০০তকৈও অধিক ছাত্ৰ ছাত্ৰী আমাৰ গোট খাইছে। আৰু আমি সৌভাগ্য যে এটা সময় আছিল চাহ জনগোষ্ঠীৰ এই পৰিৱেশত যিটো নেকি শৈক্ষিক বাতাবৰণৰ বহুত অসুবিধা, আৰু তেনে অৱস্থাত বহু কম ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পাছ, হায়াৰ ছেকেণ্ডেৰী পাছ ভাল ফলাফল ল'বলৈ সক্ষম হৈছিল। কিন্তু আজিৰ পৰ্যায়ত ৫০০তকৈ অধিক ছাত্ৰ ছাত্ৰীক আমি একেলগে সম্বৰ্ধনা জনাবলৈ পাই আমি নথৈ আনন্দিত। চাহ জনগোষ্ঠীৰ এই শৈক্ষিক সমাজখন বা চাহ জনগোষ্ঠীৰ আহি থকা নৱপ্ৰজন্মৰ উন্নয়নৰ উদ্দেশ্যে আমি বহু সময়ত আমি দাবী জনাই আহিছোঁ। আৰু তাৰে ভিতৰত আমি জানিবলৈ পাই সৌভাগ্য যে এটা সময়ত আমাৰ যিকেইজন প্ৰাক্তন ছাত্ৰ নেতা আছিলে, সেই ছাত্ৰ নেতাসকলে চাহ আৰু প্ৰাক্তন চাহ জনজাতি কল্যাণ বিভাগ গঠন কৰিলে। আৰু এই চাহ আৰু প্ৰাক্তন চাহ জনজাতি কল্যাণ বিভাগৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলক জলপানীৰ ব্যৱস্থা কৰে, যি ব্যৱস্থাৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহুতখিনি সকাহ পায়। আৰু বৰ্তমান কিন্তু পৰ্যাপ্ত বুলি আমি অনুভৱ নকৰোঁ। আমি ভাবোঁ যেনেধৰণে চাহ জনগোষ্ঠী সমাজখনত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে, শৈক্ষিক পৰিৱেশ গঢ় লৈছে, আমি ভাবোঁ অসম চৰকাৰে চাহ জনগোষ্ঠীৰ এই শৈক্ষিক সমাজখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত বহু আৰু কৰণীয় আছে। আমি দেখিছোঁ চাহ বাগিচাসমূহত বিদ্যালয় নিৰ্মাণ কৰা হৈছে, কিন্তু বিদ্যালয় নিৰ্মাণ কৰিলে কি হ'ব, এই বিদ্যালয়সমূহত উপযুক্ত শিক্ষকতাৰ প্ৰয়োজন আছে। আৰু আমি দেখিছোঁ প্ৰাথমিক লেভেলৰ শিক্ষয়িত্ৰীক তেওঁলোকক উচ্চ মাধ্যমিক বিদ্যালয়সমূহত তেওঁলোকক শিক্ষকতা কৰাবৰ বাবে নিযুক্তি দিছে। গতিকে এইটো অতি দুৰ্ভাগ্যজনক কথা। গতিকে অসম চৰকাৰক আমি আহ্বান জনাওঁ যে চাহ জনগোষ্ঠীৰ একমাত্ৰ অস্ত্ৰ বা সম্পদ ইয়াৰ উঠি অহা নৱপ্ৰজন্ম। গতিকে এই নৱপ্ৰজন্মক যদি আগুৱাই নিবলৈ হ'লে অসম চৰকাৰে শৈক্ষিক ক্ষেত্ৰত চাহ জনগোষ্ঠীৰ শৈক্ষিক পৰিৱেশটো ঠিক কৰিব লাগিব, এই সমাজখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিব লাগিব।